আটকাধীন মৰাণ ছাত্ৰ সন্থাৰ নেতাক মুকলিৰ দাবীত ডুমডুমাত মৰাণ ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। ডুমডুমাত ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে মৰাণ ছাত্ৰ সন্থা মৰাণ জাতীয় মহিলা পৰিষদৰ নেতা কৰ্মীয়ে। সকলো ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বৰ। উল্লেখযোগ্য যে আজি পুৱা তিনিচুকীয়া চহৰৰ মাজমজিয়াত জনজাতিকৰণৰ দাবীত আন্দোলন কৰোঁতে মৰাণ ছাত্ৰ সন্থা মৰাণ সভা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ একাংশ নেতাক আটক কৰি ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে। আজি সদৌমৰাণ ছাত্ৰ সন্থা সদৌমৰাণ মহিলা পৰিষদৰ নেতৃত্বত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰৰ কাৰণে জনজাতিকৰণ মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীৰ স্বায়ত্ব শাসন প্ৰদানৰ দাবীত আজি গণতান্ত্ৰিকভাৱে তিনিচুকীয়া STCত আমাৰ সতীৰ্থসকলে গণতান্ত্ৰিক আন্দোলন কৰিছিলে। এই আন্দোলনখনক লখিমপুৰ কৰিবৰ কাৰণে বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনে তেওঁলোকৰ বেৰুণীয়া গুণ্ড লগাই আমাৰ সতীৰ্থসকলক আমাৰ সতীৰ্থসকলৰ লগতে সন্মানীয় সভাপতি আৰু সম্পাদক ডাঙৰীয়াদেৱক তেওঁলোকে আটক কৰিছে। আমি তেওঁলোকৰ প্ৰশ্ন তেওঁলোকৰ আজি এই দুৰ্যোগ সময়খিনিত আজি বানপীড়িত মানুহখিনিৰ ওচৰত তেওঁলোকে থাকিব লাগে। আজি এই যে বানপীড়িত আজি বানৰ জ্বলন্ত সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব নোৱাৰা এনেকুৱা ধৰণৰ বিকল্প এখন চৰকাৰে তেওঁলোকৰ আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক থাকিব বিচাৰে। আমাৰ ওপৰত তেওঁলোকে বৈধতা দেখাবলৈ বিচাৰে। তেওঁলোকৰ যদি বৈধতা হক আছে তেওঁলোকৰ তেনেহ'লে তেওঁলোকৰ দম দেখাওক নৰেন্দ্ৰ মোদীৰ আগত তেওঁলোকে দম দেখুৱাওক দিল্লীত গৈ তেওঁলোকে এনেকুৱা ধৰণৰ আচৰণ দি দিয়ে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক প্ৰদান কৰিছে। তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ তেওঁলোকে আমাৰ আহ্বান আৰু প্ৰত্যাহ্বান তেওঁলোকে যদি এনেকুৱা ধৰণৰ কাৰ্যপন্থা হাতত লৈ আমাৰ অতীতসকল বিনা স্বাৰ্থ মুকলি প্ৰদান নকৰে মুক্তি প্ৰদান নকৰে অন্যথা কিন্তু অসম অচল হ'ব উজনি অসম অচল হ'ব। আমি তিনিচুকীয়া জিলাৰ লগতে সমগ্ৰ উজনি অসম আমি অচল কৰিম আৰু 30 মিনিট আমি তেওঁলোকক সময় আমি দিছোঁ। অন্যথা কিন্তু আমি আছোঁ অসম অচল কৰিবৰ কাৰণে বাধ্য সমগ্ৰ জনগোষ্ঠীয়ে জনজাতি লোকসকল আমাৰ মাজলৈ আহি আছে আৰু আমি তেওঁলোকলৈ আহ্বান তেওঁলোকক জনাই থ'ব বিচাৰিছোঁ যে তেওঁলোকে যদি এনেকুৱা ধৰণৰ আচৰণ যদি ভূমিপুত্ৰসকলক যদি মাৰিবৰ কাৰণে তেওঁলোকে যদি পৰিকল্পনা কৰিছে তেওঁলোকলৈ কাৰণে আমাৰ এটা বাৰ্তা তেওঁলোকে এনেকুৱা ধৰণৰ আচৰণ কৰিলে আমি ভূমিপুত্ৰ মৰাণসকলক আমি মৰাণ লেন ল'বৰ কাৰণে বাধ্য হ'ম। তেতিয়া কিন্তু আমাক দুখী কৰিলে নহ'ব। তাৰ কাৰণে দায়ী হ'ব লাগিব সমগ্ৰ অসমৰ চৰকাৰ অসমৰ শাসন ব্যৱস্থা আৰু পুলিচ প্ৰশাসন। গতিকে আমি তেওঁলোকক ঘৰতে জনাই থৈছোঁ বিনা স্বাৰ্থে আমাৰ অতীতসকলক মুক্তি প্ৰদান কৰক অন্যথা কিন্তু অসম অচল হ'ব। সেয়া তাৰ কাৰণে কিন্তু অসমীয়া ৰাইজ জনগোষ্ঠীয় মৰাণ জনগোষ্ঠীয় লোকসকল দায়ী নহয়। তাৰ কাৰণে চৰকাৰ আৰু প্ৰশাসন দায়ী থাকিব। ব্যুৰ ৰিপৰ্ট অসম টুডে।